শিৱসাগৰ জিলাৰ নামতিয়ালি জোলাগাঁৱৰ এজন বৃদ্ধ 8 জুনৰ পৰা নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশৰ সন্দৰ্ভত নামতি আৰক্ষীক অৱগত কৰিছে পৰিয়ালে। শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতিয়ালি জোলাগাঁৱৰ বাসিন্দা তথা এজন বৃদ্ধ বগাধৰ আলী 8 জুনৰ পৰা নিৰুদ্দেশ হৈ আছে। উক্ত দিনা পুৱা ঘৰৰ পৰা নামতি চাৰিআলিলৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে। কোনো সদাশয় ব্যক্তিয়ে এই বৃদ্ধজনক ক'ৰবাত দেখা পালে পৰিয়ালৰ 6000235980 অথবা 6901874038 নাইবা 8638554735 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে কাটুৰ আহ্বান জনাইছে। নিউজ ৰিপৰ্ট। মোৰ আব্বা নিৰুদ্দেশ হৈছে মানে নামতি চাৰিআলিলৈ গৈছিলে কিবা বজাৰ কৰিবলৈ বুলি। তাৰপৰাই ঠিক 11মান বজাৰ পৰাই নাইকিয়া হ'ল। যোৱা শনিবাৰে ওলাই গৈছে। তাৰপিছৰ পৰাই এতিয়ালৈকে আমি বিচাৰ কোচা কৰি আছোঁ, পোৱা নাই। কোনো হতাশাৰ ব্যক্তি যদি পায় তেতিয়াহ'লে আমি নম্বৰ দিম, সেই নম্বৰত জনাব। আৰু মোৰ দেউতা মানে বয়স হৈছে, যিহেতু কামেও অলপ কম শুনে, খোজ কঢ়াটো অকণমান আৰ্থিকভাৱে মানে দুৰ্বল, গতিকে শাৰীৰিকভাৱে অকণমান দুৰ্বল। গতিকেলৈ কোনো ব্যক্তিয়ে যদি দেখা পায় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব।